নমস্কাৰ ফ্ৰেণ্ডসকল, অসম জব অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো হৈছে যে APSC অৰ্থাৎ অসম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা কেইটামান পোষ্ট মুকলি কৰি দিছে PWBDৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। ইয়াতে 80টামান পোষ্ট মুকলি কৰি দিছে। তাৰে জুনিয়ৰ ইঞ্জিনিয়াৰিং মেকানিকেল পোষ্ট হয়। তো নেম অফ পোষ্ট হৈছে, প্ৰথম পোষ্ট হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰিং মেকানিকেল পোষ্ট। ইয়াতে অকল 80টামান পোষ্ট দিয়া আছে আৰু কেটেগৰী ৱাইজ হিচাপে ইয়াতে ভেকেঞ্চিটো ভাগ কৰি দিছে। ইউআৰ কেণ্ডিডেটৰ কাৰণে 44টা পোষ্ট, OBC MOBCৰ কাৰণে 25টা আৰু OBC MOBC যিহেতু ট্ৰাইবেল আদিবাসী কমিউনিটিৰ ফালৰ ইহঁতৰ কাৰণে এটা পোষ্ট আৰু SCৰ কাৰণে এটা আৰু STP আৰু ST হিলছৰ কাৰণে 5টা আৰু 4টা ইয়াতে। তো ডিপাৰ্টমেণ্টটো হৈছে PWRDৰ ফালৰ পৰা মুকলি কৰি দিছে, যিটো ইয়াতে দৰমহা দিয়া আছে উল্লেখ কৰি দিছে 14,000ৰ পৰা 60,500 টকা আৰু GP দিয়া আছে 8,700 টকা অৰ্থাৎ গ্ৰেড পে'। ইয়াতে বয়স দিছে যে 21ৰ পৰা 38 ইয়াৰ্ছ যিসকলে আছে সিহঁতে আবেদন কৰিব পাৰিব আৰু এজ ৰিলেক্সনো ইয়াতে দিয়া আছে। যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে, SCৰ কাৰণে 5 ইয়াৰ্ছ, STৰ কাৰণে 5 ইয়াৰ্ছ, OBCৰ কাৰণে 3 ইয়াৰ্ছ, PWBD যিসকলে ফিজিকেল হেণ্ডিকেপ আছে সিহঁতৰ কাৰণে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে যে ফ্ৰেণ্ডসকল 3 বছৰৰ ডিপ্ল'মা থাকিব লাগিব, মেকানিকেল ইঞ্জিনিয়াৰিং কোৰ্চ থাকিব লাগিব আৰু ইয়াতে লোকেল লেংগুৱেজ জনা থাকিব লাগিব, যিটো ইংলিছ, তাৰপিছত অসমীয়া, তাৰপিছত বেংগলী, বড়ো, ইংলিছৰ লগতে অসমীয়া, বেংগলী, বড়ো আজি লোকেল লেংগুৱেজ জনা থাকিব লাগিব। চিটিজেনশ্বিপ ইণ্ডিয়ান চিটিজেনশ্বিপ হ'ব লাগিব আৰু ৰেচিডেঞ্চিপ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগতে PRC ডকুমেণ্ট থাকিব লাগিব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে দিব লাগিব। তো এই পোষ্টটো আবেদন কৰাৰ বাবে এপ্লিকেশ্যন ফিজ বিচাৰিছে গভৰ্ণমেণ্টে। ইয়াতে জেনেৰেল EWS কেণ্ডিডেটৰ কাৰণে 297 টকা দিব লাগিব, SC ST OBC MOBCৰ কাৰণে 197, BPLৰ কাৰণে 47, PWBD কেণ্ডিডেটৰ যিসকলে ফিজিকেল হেণ্ডিকেপ সিহঁতৰ কাৰণে 47 টকা দিব লাগিব। পে'মেণ্ট মোড অনলাইনৰ জৰিয়তে কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, এইটো আছিল যে PWBD ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ইঞ্জিনিয়াৰিং মেকানিকেল, জুনিয়ৰ ইঞ্জিনিয়াৰিং মেকানিকেলৰ 80টামান পোষ্ট মুকলি কৰি দিছে। যিসকলে আবেদন কৰিব বিচাৰে সিহঁতে আবেদন কৰিব পাৰে। যিসকলৰ ডকুমেণ্ট, যিসকলৰ কোৱালিফিকেশ্যন আছে, জুনিয়ৰ ইঞ্জিনিয়াৰিং মেকানিকেল কোৰ্চ যিসকলে আছে সিহঁতে আবেদন কৰি দিয়ক। এইটো ইঞ্জিনিয়াৰিং জব হয়। তো এইটো লাষ্ট ডেট হৈছে জুন মাহৰ 5 তাৰিখত আৰু এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। মই ডেছক্ৰিপশ্যন লিংকটো দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। নেক্সটত আকৌ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক। জয় হিন্দ, জয় আই অসম।